হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ পুথি বিতৰণ বিধায়ক ভৱেশ কলিতাৰ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন বিধায়কগৰাকীৰ ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উপস্থিত থকা শতাধিক পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰাৰ আশা ব্যক্ত কৰে। বিধায়কগৰাকীয়ে পৰীক্ষাৰ্থীসকলৰ লগতে উপস্থিত অভিভাৱকসকলকো উদ্দেশ্যি কয় যে চৰকাৰে শৈক্ষিক উন্নয়নৰ পদক্ষেপ হিচাপে বিনামূলীয়া পুথি, সাজ পোছাক, মধ্যাহ্ন ভোজন যোগানকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকলে অন্যান্য ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰি অধ্যয়নতে তপস্যা হোৱা উচিত বুলি দোহাৰে বিধায়কগৰাকীয়ে। পংকজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা সভাত বিশিষ্ট লেখক সমালোচক অংকুৰ ডেকা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰণ কলিতা, পৌৰপতি অমৰেন্দ্ৰ লহকৰ প্ৰমুখ্যে আন কেইবাগৰাকী শৈক্ষিক সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তি উপস্থিত থাকে। আমি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক প্ৰস্তুতি নামৰ এখন গ্ৰন্থ আছে, গ্ৰন্থ মানে মডেল কুৱেশ্যন এনচাৰ, আদৰ্শ প্ৰশ্ন আৰু উত্তৰ শিতানৰ এই গ্ৰন্থখন আজি আমি বিতৰণ কৰিছোঁ। আশা কৰিছোঁ 2025 চনৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব, অৱতীৰ্ণ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ নিমিত্তে এই অৱতীৰ্ণ হোৱা অৰ্থাৎ এপিয়াৰিং ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হিচাপে এই কিতাপখন আজি ইয়াত আমি আনুষ্ঠানিক বিতৰণ কৰিছোঁ। আশা ৰাখিছোঁ এই কিতাপখন পঢ়ি তেওঁলোকে যথেষ্ট সমল বৃদ্ধি কৰিব। ঠিক তেনেদৰে আহাৰী কুৱেশ্যন, আহাৰী প্ৰশ্ন আৰু উত্তৰ পঢ়ি কিনে তেওঁলোকে এই পৰীক্ষাটো যি সমাগত 15 ফেব্ৰুৱাৰীৰ পৰা 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'বলৈ গৈ আছে। এই পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে তেওঁলোক উত্তীৰ্ণ হ'ব পাৰিব। এই বছৰত উল্লেখনীয় সফলতা লাভ কৰা সেইকাৰণে আমি অলপ বিশেষ কিবা এতিয়াতো টাইম নাই আৰু পৰৱৰ্তী আগন্তুক দিনত চাম। সেইটো হাইস্কুল শিক্ষান্ত পৰীক্ষা নাথাকিবই লাহে লাহে, তথাপিও স্কোৰিং নাই নাথাকে। যিহেতু ইয়াত এতিয়া ছেকেণ্ডাৰী NEP মতে নিউ এডুকেশ্যন পলিচি, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যিটো আমাৰ লোৱাৰ প্ৰাইমাৰী, নিম্ন বুনিয়াদী, উচ্চ বুনিয়াদী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী এই তিনি ধৰণৰ স্কুল থাকিব, য'ত 1 to 12 থাকিব, য'ত 1 to 8 থাকিব, য'ত 9, 10, 11, 12 থাকিব। আৰু হয়তো এবছৰ বা দুবছৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো উঠি যাব, ডাইৰেক্ট ছিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰিবলৈ সক্ষম হ'ব। এইটো খুব ভাল সুবিধা হ'ব। মই এই ক্ষেত্ৰত মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী। বহুত ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ডাইৰেক্ট হায়াৰ ছেকেণ্ডেৰী এপিয়াৰ হ'ব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ সক্ষম হ'ব। আৰু আশা কৰিছোঁ NEPৰ কামবিলাক চলি আছে, অতি শীঘ্ৰেই NEP লাগু হওক আৰু একৰ্ডিংলি এক্সামবিলাক লাগে। ৰঙিয়াৰ পৰা ইণ্টাৰজেলি ৰিপৰ্ট, গ্ল'বেল NE 24/7।